হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। জাষ্ট গাটো ধুই আহি পালোঁ ৰাতিপুৱা আৰু এতিয়া টিফিনটো বনাব লাগে। আজি টিফিন নিম বুলি ভাবিছোঁ। একচুৱেলি আজি ক্লাছ দেৰিলৈকে আছে আৰু সেয়েহে টিফিনকে লৈ যাওঁ। তেতিয়াহ'লে ব'লক টিফিনটো বনাওঁ। এয়া মই তিয়ঁহ এটা লৈ লৈছোঁ আৰু বাকলি গুচাই লৈ ল'ম। লগতে আলু এটাও লৈ লৈছোঁ, বাকলি গুচাই লৈ ল'ম। আজি টিফিনত নিম বুলি ভাবিছোঁ ৰুটি, তিয়ঁহ আৰু আলু ভাজি। তিয়ঁহ আৰু আলুখিনি মিহি মিহিকৈ কাটি ল'ম। যিহেতু ক্লাছ আজি দেৰিলৈকে আছে, বোলো টিফিনকে লৈ যাওঁ। আৰু এয়া কেৰাহী এখন বহাই দিছোঁ আৰু অকণমান তেল, জলকীয়া আৰু পাঁচফোৰণ দি দিছোঁ। আৰু মই পিঁয়াজ ইচ্ছা কৰি দিয়া নাই, কাৰণ যিহেতু বহুত গৰম পৰিছে। জোখ অনুপাতে নিমখ আৰু হালধি দি লৈছোঁ। আৰু এতিয়া এইখিনি কিছু সময় লৰাই থাকিম। আৰু ভাজিখিনি যাতে জলদি সিজি যায় তাৰ কাৰণে এয়া মই কিছু সময়ৰ কাৰণে ঢাকনখন লগাই থৈ দিছোঁ। ইপিনে ৰুটিখিনি ভাজিবোৰ হ'ল, আটাখিনি মায়ে মাৰি দিছে বাৰু, যিহেতু মোৰ ৰাতিপুৱা সময়খিনি অকণমান দৌৰা দৌৰি হয়। আৰু এয়া ৰুটি আৰু তিয়ঁহ আলু ভাজি ৰেডি হৈ গ'ল। আৰু গাইজ, এতিয়া বাজিছে 4:30। অকণমান ৰেষ্ট লৈছিলোঁ কলেজৰ পৰা আহি আৰু এতিয়া উঠিলোঁ। এতিয়া অকণমান ভাবিছোঁ স্কিন কেয়াৰ লওঁ আৰু এয়া মই এপিচ নেমু টেঙা লৈ লৈছোঁ। আৰু নেমু টেঙা পিচ মই স্কিনত লগাম, মানে একচুৱেলি ইয়াৰ যিটো ৰস আছে এনেকৈ ঘূৰণীয়াকৈ খহাই দিম। একচুৱেলি নেমু টেঙাটোক ছুপাৰ ক্লিনাৰ বুলি কোৱা হয় আৰু আমাৰ স্কিনৰ যিবিলাক নোম আছে ইয়াৰ গুৰিত থকা ধূলি মাকতিবিলাক ক্লিন কৰি দিয়ে। আৰু এতিয়া মই লগাম। আৰু নেমু টেঙাৰ ৰসটো এক্সট্ৰাকৈ উলিয়াইও আপোনালোকে স্কিনত লগাব পাৰে, যদি এনেকৈ আপোনালোকে বেয়া পায় লগাই। চকুৰ তলতো মোৰ অকণমান ডাৰ্ক চাৰ্কুল পৰা যেন হৈছে, সেয়েহে নেমু টেঙাৰে লাহে লাহেকৈ ঘঁহি দিছোঁ। লগতে কুমখিনিও দি দিছোঁ কপালৰ। আৰু এয়া মোৰ লগোৱা হৈ গ'ল আৰু বেছি সময় নাৰাখোঁ, এতিয়াই মই ধুই দিম। যিহেতু টেঙা হয়, বেছি সময় ৰাখিব নালাগে স্কিনত। মুখখন ধুই আহিলোঁ, একদম ফ্ৰেছ লাগি গৈছে। আৰু যিহেতু নেমু টেঙাটো আমাৰ স্কিনৰ কাৰণেও ভাল, তো খাবও লাগে আৰু স্কিনত লগাবও লাগে। আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল নেমুটো। আৰু বেচনৰ লগতো আপোনালোকে লগাব পাৰে বা যিকোনো এটা ফেচ পেকো বনাব পাৰে নেমু টেঙা, হালধি এনেকৈ লৈ পেলাই। মই বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম স্কিন কেয়াৰ আৰু নেক্সট ভিডিঅ'ত। এইটোত সিমান নকৰা নাই, একদম চিম্পুলকৈ এইটোত শ্বেয়াৰ কৰিছোঁ। এয়া গধূলিৰ সময় হয় আৰু মায়ে তিয়ঁহ আৰু আম কাটিব লৈছে। এনেও গধূলি সময়খিনিত কিবা নহ'লেও কিবা ফল মূল খোৱা যায়ে। আৰু তিয়ঁহটো বাৰু খাবও লাগে গৰমত, যিহেতু বহুত গৰম পৰিছে। তিয়ঁহটো ভাজি খায়ো ভাল লাগে, চালাড হিচাপে খায়ো ভাল লাগে আৰু এনেই ফল মূল হিচাপত খায়ো ভাল লাগে। ভালেই লাগে তিয়ঁহটো খাই, যেনেকৈ নহ'লেও। আৰু আজি নেক্সট ডে হয়, আজি ভণ্টিৰ বাৰ্থডে ৰ'ব, তো ভাবিলোঁ এটা কেককে লৈ যাওঁ, তাইকনো আৰু কি দিম, কেককে এটা দি দিওঁ। আৰু কলেজৰ ওচৰতে থকা বেকাৰীখনলৈ আহিলোঁ আৰু এটা কেক লৈ ল'লোঁ। আৰু লগতে এয়া ইমান ধুনীয়াকৈ পেষ্ট্ৰি সজাই থৈছে, দাদাজনে আমাক টেষ্ট কৰিবও দিলে। আৰু এয়া খাবলৈ সঁচাকৈ বহুত টেষ্টি আছিলে। আৰু ইপিনে দাদাজনে কেক বনাবৰ কাৰণে এয়া ক্ৰীমখিনি ধুনীয়াকৈ ফেটি লৈছে। এনেতো চিম্পুল কেকটো ঘৰত সকলোৱে বনাই বাৰু, কিন্তু যিটো ক্ৰীম কেক সেইটো বনোৱাই থকাটো মই দেখা নাছিলোঁ। আৰু দাদাজনৰ তাত চালোঁ আৰু লগতে কফিও একাপ খাবলৈ দিলে আমাক। এয়া কলেজৰ পৰা আহি পালোঁ, একদম গৰম লাগিছে, অৱস্থা নাই। তো এতিয়া ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ। Happy birthday to you, happy birthday to you. আৰু গাইছ, এইটো আপোনালোকৰ কাৰণে যে মই মাকে খুৱাই দিওঁ। মা আহিবা এফালে। টেষ্টি না? হা হা অলপ ওচৰ লাগি দিয়া।
কেকটো মেংগ' ফ্লেভাৰৰ আছিলে আৰু কেক কাটিং হৈ গ'ল। আৰু সঁচা কথা ক'বলৈ গ'লে বাৰ্থডে বুলি ঘৰতে মানে বস্তুবিলাক বনাই বেছি ভাল লাগে। হোমমেড বস্তুৰ প্ৰতি এনেও এটা মোৰ বাৰু আকৰ্ষণ আছে, সৰুৰ পৰাই আছে। তাতে আৰু বাৰ্থডে বুলি ক'লে ক'বই নালাগে। আৰু কি কি আইটেম বনাওঁ মই আপোনালোকক এতিয়াই কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ভণ্টিক সুধো ৰ'ব কেকটো কেনেকুৱা পালে। কেকটো কেনেহেন পালা? কেকটো কেনেহেন পালা? মজা, বহুত টেষ্টি। আৰু আনি দিবা মোক টেষ্টি অ'কে অ'কে থেংক ইউ। ৱেলকাম। আৰু এয়া মই আজি তৰকাটো বনাম বুলি ভাবিছোঁ ৰ'ব। আৰু এয়া পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। মই কাটি আছোঁ পিঁয়াজ আৰু ভণ্টি কাটি আছে গাজৰ পোলাও দিবৰ কাৰণে। তো এতিয়া মই তৰকাখিনি বনাব লৈছোঁ ৰ'ব। এইখিনি গৰম হোৱাৰ পিছত পিঁয়াজ আৰু জলকীয়া দি দিছোঁ আৰু কিছু সময় পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। জোখ অনুপাতে হালধি দি লৈছোঁ আৰু নিমখখিনি মই তেলনি নামাৰোঁতে যেতিয়া মই বইল কৰিব দিছিলোঁ তেতিয়াই মই দি লৈছোঁ আৰু অকণমান মছলা দি লৈছোঁ। আৰু এতিয়া মই কিছু সময় ধৰি ভাজি থাকিম যাতে পানীখিনি একেবাৰে শুকান হৈ যায়। আৰু পোলাওৰ চাউলখিনি এয়া মই ধুবলৈ লৈছোঁ। ভণ্টিয়ে বনাব আজি পোলাওখিনি আৰু মায়ে আটাখিনি মাৰি লৈছে। আৰু এয়া লুচিখিনি ময়ে ভাজিলোঁ। একচুৱেলি বাৰ্থডে বুলি ক'লে নিৰামিষেই বনোৱা যায়, আমাৰ ঘৰত আমিষ বনোৱা নাযায়। আৰু আটাখিনি মায়ে মাৰিছিল, মই অকণমান সহায় কৰি দিছোঁ বেলি পেলাই। ৰুটিখিনি মায়ে ভাজি লৈছে, মই ভজা নাই। আৰু ইপিনে পোলাওখিনি ভণ্টিয়ে বনাই আছে। আৰু আজি পোলাওটো বনোৱা হৈছে খিচমিচ, পনীৰ, গাজৰ এইখিনিৰে। আৰু এইপিনে তৰকাখিনিও ৰেডি হৈ গ'ল মোৰ, লগতে ৰুটিখিনি ভজা হৈ গ'ল। মায়ে ভাজিছিল ৰুটিখিনি। আৰু এইপিনে ভণ্টি বনাইছিল চিলি পনীৰ, বহুত টেষ্টি হৈছিলে খাবলৈ। এয়া হৈছে আজিৰ থালিখন। আজিৰ থালিখনত আছে পোলাও, চিলি পনীৰ, তৰকা, শুকান ৰুটি, মিঠাই, কেক ইমানখিনিয়ে। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। সকলো ভালে থাকক। বাই, লাভ ইউ।